কটন বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাই নিজৰ সন্তানক আনিলে গহপুৰলৈ। মোৰ নাম কাকলি গগৈ। মই বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা আৰু কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী অধ্যাপক। মোৰ ছোৱালী আয়ুষী গৌতম বৰা। মই শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত এইবছৰ নামভৰ্তি কৰোৱাইছোহি। প্ৰথমে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল তেওঁ জীয়ৰীয়ে। মোৰ ছোৱালীজনী আচলতে গুৱাহাটীস্থিত এখন ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত পঢ়িছে। কিন্তু অধ্যাপিকাগৰাকীৰ জীয়ৰীক বেছিকৈ প্ৰভাৱ পেলাইছিল মহানগৰীৰ পশ্চিমীয়া সংস্কৃতি। প্ৰথম অৱস্থাত নাই বুলি তাই পঢ়াখিনি ভালেই আছিল, কিন্তু লাহে লাহে এটা কথা মন কৰিলোঁ, গুৱাহাটী মহানগৰীৰ যি যান্ত্ৰিকতা, সেই যান্ত্ৰিকতাত পশ্চিমীয়া প্ৰভাৱ যথেষ্ট বেছি। মই অসমীয়া বিষয়ৰ এগৰাকী শিক্ষয়িত্ৰী আৰু অসমীয়া মোৰ মাতৃভাষা। মই বিচাৰিছিলোঁ মোৰ ছোৱালীজনীয়ে অসমীয়া ভাষা সাহিত্য সংস্কৃতি সমানে শিকক, লগতে পশ্চিমীয়া যি সংস্কৃতি সেয়াও শিকক। কিন্তু পশ্চিমীয়া সভ্যতাৰ প্ৰতি বেছিকৈ আকৰ্ষিত মোৰ ছোৱালীজনীৰ বাবে মই অসমীয়া সভ্যতা সংস্কৃতি আৰু নৈতিকতা আৰু আধ্যাত্মিকতা শিকোৱাটো মোৰ কাৰণে মহানগৰীৰ ফ্লেটৰ ভিতৰত আচলতে এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছিল। তেতিয়াই চিন্তিত হৈ অধ্যাপিকাগৰাকীয়ে জীয়ৰীক লৈ আনিলে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰলৈ। আৰু এই প্ৰশ্নৰ সমাধান হিচাপে মই শংকৰদেৱ শিক্ষা নিকেতন গহপুৰক বাছি লৈছিলোঁ। যোৱা 7-8 মাহত তাইক যথেষ্টখিনি আগবাঢ়ি যোৱা দেখিছোঁ, কিছুমান স্বভাৱৰ শুধৰণি হোৱা দেখিছোঁ। কম বেছি পৰিমাণে কিছুমান বস্তু থাকে, সেইখিনি সলনি হ'বলৈ হয়তো সময় লাগিব, কিন্তু তথাপিও তাই ভাল মানুহ হওক, ভৱিষ্যতে এজন সুনাগৰিক হওক আৰু উচ্চ শিক্ষিত হৈ বহুত বেছি নম্বৰ নহয়, কিন্তু ভাল মানুহ হৈ ভাল জ্ঞানেৰে এখন সমাজ গঢ়ক, তাকে কামনা কৰিলোঁ। কেৱল এয়েই নহয়, চিলাপথাৰৰ আন এগৰাকী অধ্যাপিকায়ো সন্তানক নামভৰ্তি কৰালে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত। মই ডক্টৰ ৰেণু বৰা, সহকাৰী অধ্যাপিকা, অসমীয়া বিভাগ, পূৰ্বাঞ্চল মহাবিদ্যালয় চিলাপথাৰ। মোৰ সন্তান শ্ৰীমতী মূৰ্ছনা শইকীয়া, ক্লাছ 9ৰ ছাত্ৰী। তেওঁক মই শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত তাতে থৈছোঁ। পুথিগত শিক্ষাৰ লগতে আধ্যাত্মিক, নৈতিক, সামাজিক আদি সকলো ক্ষেত্ৰতেই সমানে গুৰুত্ব দিয়ে গহপুৰ শংকৰদেৱ শিক্ষা নিকেতন। শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে আজি 6টা বছৰ ছাত্ৰ ছাত্ৰীসকলক সৰ্বাংগীন বিকাশৰ বাবে আমি কাম কৰি আহিছোঁ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে কাম কৰি আহিছোঁ। আধুনিকতা, আধ্যাত্মিকতা আৰু সামাজিক দায়বদ্ধতাৰে ছাত্ৰ ছাত্ৰীসকলক যাতে আমি সংস্থাপনলৈকে সংস্কাৰৰ যোগেদি লৈ যাব পাৰোঁ, এই প্ৰয়াস শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ। আধুনিক, আধ্যাত্মিক আৰু সামাজিক দায়বদ্ধতাৰে সমৃদ্ধ বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰাই সুখী এতিয়া অভিভাৱকসকল। বিশেষকৈ স্কুলখন বহুত ভাল পাইছোঁ আৰু বিশেষকৈ আধুনিকতা আৰু আধ্যাত্মিকতা এই দুয়োটা দিশতেই ছাত্ৰ ছাত্ৰীসকলে তাত পাইছে, গতিকে তেওঁলোকে তাত সুৰক্ষিতভাৱে আছে বুলি মই ভাবিছোঁ আৰু আমাৰ সন্তানো তাত সুৰক্ষিত হৈ আছে বুলি মই নিশ্চিন্ত মনে ইয়াত থাকিব পাৰিছোঁ। গতিকে সকলো শিশুৰে উন্নতিৰ বাবে, মানসিক উৎকৰ্ষ সাধনৰ বাবে তেখেতলোকে যথেষ্ট কষ্ট কৰিছে। তেখেতলোকৰ এই যাত্ৰা অব্যাহত থাকক। অসমীয়া ভাষা সংস্কৃতিত যি সময়ত আচলতে মানুহে এক প্ৰকাৰ সন্ধিহান হৈ পৰিছে সমাজখনক লৈ, সেই সময়ছোৱাত শংকৰদেৱ শিক্ষা নিকেতনে ছাত্ৰ ছাত্ৰীক অসমীয়া সমাজ, সভ্যতা আৰু সংস্কৃতি কেনেকৈ বিকাশ কৰিব লাগে, কেনেকৈ সংৰক্ষণ কৰিব লাগে, সেই কথাষাৰ বুজাই দিয়াৰ ক্ষেত্ৰত সফল হৈছে। উত্তৰ-পাৰৰ ব্যতিক্ৰমী এই আৱাসিক বিদ্যালয়ত অচিৰেই আৰম্ভ হ'ব নামভৰ্তি প্ৰক্ৰিয়া। বিদ্যালয়খনত একাদশ শ্ৰেণীত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে 15 মাৰ্চত দিব লাগিব এক প্ৰৱেশ পৰীক্ষা। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ বিজ্ঞান শাখাত বা কলা শাখাত নামভৰ্তি কৰিব বিচাৰে ক্লাছ 11ত, তেওঁলোকৰ বাবে আমি নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছোঁ। অহা 15 মাৰ্চ দেওবাৰে আমি প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত নিজৰ সন্তানক অধ্যয়ন কৰাব বিচাৰে, তেওঁলোকে যোগাযোগ কৰিব পাৰিব। আৰু ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীত নামভৰ্তি কৰিব বিচৰাসকলে প্ৰৱেশ পৰীক্ষা দিব লাগিব 22 মাৰ্চ তাৰিখে। শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে 6, 7, 8, 9ত অধ্যয়ন কৰিব বিচাৰে, তেওঁলোকে অহা 22 মাৰ্চত প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। প্ৰৱেশ পৰীক্ষাৰ বিষয়ে জানিবলৈ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ সৈতে যোগাযোগ কৰক 889546561661 নম্বৰত। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।